নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই আছোঁ দিব্যশ্ৰী বৰা, আপোনালোকে চাই আছে DB ষ্টাডি পইণ্ট। আজিৰ এই ভিডিঅ'টো কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ আপোনালোকৰ বাবে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। আৰু যদি এতিয়ালৈকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰি দিব। বাকী এতিয়া আমি বেছি দেৰি নকৰি কুৱেশ্যনসমূহৰ মাজলৈ যাব ওলাইছোঁ। আজি আমাৰ এই ভিডিঅ'টোৰ প্ৰথমটো কুৱেশ্যন হৈছে ফৰেষ্ট মেন অফ ইণ্ডিয়া বুলি কাক জনা যায়? ফৰেষ্ট মেন অফ ইণ্ডিয়া বা অৰ্থাৎ অৰণ্য মানৱ বুলি কাক জনা যায় সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, যাদৱ পায়েং। যাদৱ পায়েঙক ফৰেষ্ট মেন অফ ইণ্ডিয়া বা অৰণ্য মানৱ বুলি জনা যায়। এতিয়া আহিছোঁ আমি 2 নম্বৰ কুৱেশ্যনটোলৈ। 2 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে কৰিম কিম্বা মৰিম শ্লোগানটো কোনটো আন্দোলনৰ লগত জড়িত? কৰিম কিম্বা মৰিম শ্লোগানটো কোনটো আন্দোলনৰ লগত জড়িত সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, ভাৰত ত্যাগ আন্দোলন। কৰিম কিম্বা মৰিম শ্লোগানটো ভাৰত ত্যাগ আন্দোলনৰ লগত জড়িত। আপোনালোক সকলোৱে জানেই ভাৰত ত্যাগ আন্দোলন হৈছিল 1942 চনত। এই কথাটো আমি জানি থোৱাটো ভাল। এতিয়া আহিছোঁ আমি 3 নম্বৰ কুৱেশ্যনটোলৈ। 3 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে আলি আই লৃগাং অসমৰ কোনটো জনগোষ্ঠীয়ে পালন কৰে? আলি আই লৃগাং অসমৰ কোনটো জনগোষ্ঠীয়ে পালন কৰে সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, মিচিং। মিচিংসকলে আলি আই লৃগাং পালন কৰে। এতিয়া আহিছোঁ আমি 4 নম্বৰ কুৱেশ্যনটোলৈ। 4 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে লিখিত সংবিধান ধাৰণাটো প্ৰথমে ক'ত আৰম্ভ হৈছিল? লিখিত সংবিধান ধাৰণাটো প্ৰথমে ক'ত আৰম্ভ হৈছিল সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, আমেৰিকা। আমেৰিকাত লিখিত সংবিধানৰ ধাৰণাটো আৰম্ভ হৈছিল। এতিয়া আহিছোঁ আমি 5 নম্বৰ কুৱেশ্যনটোলৈ। 5 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে গোৱালপৰীয়া লোকগীতৰ সমাজী হিচাপে কাক জনা যায় সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, প্ৰতিমা বৰুৱা পাণ্ডে। এতিয়া আহিছোঁ আমি 6 নম্বৰ কুৱেশ্যনটোলৈ। 6 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে ভাৰতত ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন কেতিয়া অন্ত পৰিছিল? ভাৰতত ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন কেতিয়া অন্ত পৰিছিল সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, 1858 চনত। 1858 চনত ভাৰতৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন অন্ত পৰিছিল। এতিয়া আহিছোঁ আমি 7 নম্বৰ কুৱেশ্যনটোলৈ। 7 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে ভাৰতবৰ্ষত 4G মোবাইল সেৱা কেতিয়া আৰম্ভ হৈছিল? ভাৰতত 4G মোবাইল সেৱা কেতিয়া আৰম্ভ হৈছিল সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, 2012 চনত। 2012 চনত ভাৰতবৰ্ষত 4G মোবাইল সেৱাৰ আৰম্ভ হৈছিল। এতিয়া আহিছোঁ আমি 8 নম্বৰ কুৱেশ্যনটোলৈ। 8 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে কোনখন চহৰক ভাৰতৰ বিত্তীয় ৰাজধানী বুলি অভিহিত কৰা হয়? কোনখন চহৰৰ ভাৰতৰ বিত্তীয় ৰাজধানী বুলি অভিহিত কৰা হয় সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, মুম্বাই। মুম্বাইক ভাৰতীয় বিত্তীয় ৰাজধানী বুলি অভিহিত কৰা হয়। এতিয়া আহিছোঁ আমি 9 নম্বৰ কুৱেশ্যনটোলৈ। 9 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে শংকৰদেৱে প্ৰতিষ্ঠা কৰা প্ৰথমখন সত্ৰ ক'ত আছে? শংকৰদেৱে প্ৰতিষ্ঠা কৰা প্ৰথমখন সত্ৰ ক'ত আছে সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, বৰদোৱা। বৰদোৱাত শংকৰদেৱে প্ৰতিষ্ঠা কৰা প্ৰথমখন সত্ৰ আছে। এতিয়া আহিছোঁ আমি 10 নম্বৰ কুৱেশ্যনটোলৈ। 10 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে শংকৰদেৱৰ মৃত্যু ক'ত হৈছিল? শংকৰদেৱৰ মৃত্যু ক'ত হৈছিল সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, মধুপুৰ সত্ৰ। মধুপুৰ সত্ৰত শংকৰদেৱৰ মৃত্যু হৈছিল। এতিয়া আহিছোঁ আমি 11 নম্বৰ কুৱেশ্যনটোলৈ। 11 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে বৰপেটা সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল? বৰপেটা সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, মাধৱদেৱ। মাধৱদেৱে বৰপেটা সত্ৰ প্ৰতিষ্ঠা কৰিছিল। এতিয়া আহিছোঁ আমি 12 নম্বৰ কুৱেশ্যনটোলৈ। 12 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে কোনটো জনগোষ্ঠীয়ে বৈশাগু পালন কৰে? কোনটো জনগোষ্ঠীয়ে বৈশাগু পালন কৰে সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, বড়ো। বড়ো জনগোষ্ঠীয়ে বৈশাগু পালন কৰে। এতিয়া আহিছোঁ আমি 13 নম্বৰ কুৱেশ্যনটোলৈ। 13 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে ফাগুন মাহৰ প্ৰথমটো বুধবাৰে কি উৎসৱ পালন কৰে? ফাগুন মাহৰ প্ৰথমটো বুধবাৰে কি উৎসৱ পালন কৰে সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, আলি আই লৃগাং। আলি আই লৃগাং ফাগুন মাহৰ প্ৰথমটো বুধবাৰে পালন কৰে। এতিয়া আহিছোঁ আমি 14 নম্বৰ কুৱেশ্যনটোলৈ। 14 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে কৰম পূজা কোন জনগোষ্ঠীৰ উৎসৱ? কৰম পূজা কোন জনগোষ্ঠীৰ উৎসৱ সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, চাহ জনগোষ্ঠী। চাহ জনগোষ্ঠীয়ে কৰম পূজা
পালন কৰে। এতিয়া আহিছোঁ আমি 15 নম্বৰ কুৱেশ্যনটোলৈ। 15 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে কোনজন ক্ৰিকেটাৰে 2023 চনত অৰ্জুন বঁটা লাভ কৰিছিল? কোনজন ক্ৰিকেটাৰে 2023 চনৰ অৰ্জুন বঁটা লাভ কৰিছিল সুধিছে। ইয়াত আমাৰ অপশ্যন দিছে। অপশ্যন এ ৰোহিত শৰ্মা, অপশ্যন বি বিৰাট কোহলি, অপশ্যন চি ৰবীন্দ্ৰ জাদেজা আৰু অপশ্যন ডি মহম্মদ ছামী। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি মহম্মদ ছামী। মহম্মদ ছামীয়ে 2023 চনৰ ক্ৰিকেট খেলত অৰ্জুন বঁটা লাভ কৰিছিল। এতিয়া আহিছোঁ আমি 16 নম্বৰ কুৱেশ্যনটোলৈ। 16 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে 1999 চনত কোনখন দেশে ক্ৰিকেট বিশ্বকাপ জয়লাভ কৰিছিল? 1999 চনত কোনখন দেশে ক্ৰিকেট বিশ্বকাপত জয়লাভ কৰিছিল সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ অষ্ট্ৰেলিয়া। অষ্ট্ৰেলিয়াই 1999 চনত ক্ৰিকেট বিশ্বকাপত জয়লাভ কৰিছিল। এতিয়া আহিছোঁ আমি 17 নম্বৰ কুৱেশ্যনটোলৈ। 17 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে অসমৰ কৃষি গৱেষণা কেন্দ্ৰটো ক'ত আছে? অসমৰ কৃষি গৱেষণা কেন্দ্ৰটো ক'ত আছে আমাক সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। অপশ্যন এ মাৰ্ঘেৰিটা, অপশ্যন বি তিতাবৰ, অপশ্যন চি সাপেখাতি আৰু অপশ্যন ডি সোণাৰী। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি তিতাবৰ। তিতাবৰত অসমৰ কৃষি গৱেষণা কেন্দ্ৰ আছে। এতিয়া আহিছোঁ আমি 18 নম্বৰ কুৱেশ্যনটোলৈ। 18 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে সৰ্থেবাৰী কিহৰ বাবে বিখ্যাত? সৰ্থেবাৰী কিহৰ বাবে বিখ্যাত সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কাঁহ উদ্যোগ। সৰ্থেবাৰী কাঁহ উদ্যোগৰ বাবে বিখ্যাত। এতিয়া আহিছোঁ আমি 19 নম্বৰ কুৱেশ্যনটোলৈ। 19 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে কৰ্কটক্ৰান্তিৰ ৰেখা ভাৰতৰ কিমানখন ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে? কৰ্কটক্ৰান্তিৰ ৰেখা ভাৰতৰ কিমানখন ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। অপশ্যন এ 5খন, অপশ্যন বি 8খন, অপশ্যন চি 3খন, অপশ্যন ডি 6খন। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 8খন। এতিয়া আহিছোঁ আমি 20 নম্বৰ কুৱেশ্যনটোলৈ। 20 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে অসমৰ সৰ্ববৃহৎ তেল শোধনাগাৰ কোনটো? অসমৰ সৰ্ববৃহৎ তেল শোধনাগাৰ কোনটো আমাক সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ডিগবৈ শোধনাগাৰ। অসমৰ সৰ্ববৃহৎ তেল শোধনাগাৰটো হৈছে ডিগবৈ শোধনাগাৰ। এতিয়া আহিছোঁ আমি 21 নম্বৰ কুৱেশ্যনটোলৈ। 21 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে অইল ইণ্ডিয়া লিমিটেড কোন চনত গঠন কৰা হৈছিল? অইল ইণ্ডিয়া লিমিটেড কোন চনত গঠন কৰা হৈছিল সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1959 চনত। 1959 চনত অইল ইণ্ডিয়া লিমিটেড গঠন কৰা হৈছিল। এতিয়া আহিছোঁ আমি 22 নম্বৰ কুৱেশ্যনটোলৈ। 22 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে হনুমান চলিচা কোনে ৰচনা কৰিছিল? হনুমান চলিচা কোনে ৰচনা কৰিছিল সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি তুলসী দাসে। তুলসী দাসে হনুমান চলিচা ৰচনা কৰিছিল। এতিয়া আহিছোঁ আমি 23 নম্বৰ কুৱেশ্যনটোলৈ। 23 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে পৰিকল্পনা আয়োগ কেতিয়া গঠন কৰা হৈছিল? পৰিকল্পনা আয়োগ কেতিয়া গঠন কৰা হৈছিল সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1950 চনত। 1950 চনত পৰিকল্পনা আয়োগ গঠন কৰা হৈছিল। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে নীতি আয়োগ কেতিয়া গঠন কৰা হৈছিল? নীতি আয়োগ কেতিয়া গঠন কৰা হৈছিল সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। অপশ্যন এ 2010 চনত, অপশ্যন বি 2011 চনত, অপশ্যন চি 2002 চনত আৰু অপশ্যন ডি 2015 চনত। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 2015 চনত। 2015 চনত নীতি আয়োগ গঠন কৰা হৈছিল। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে কেতিয়াৰ পৰা স্বচ্ছ ভাৰত অভিযান আৰম্ভ হৈছিল? কেতিয়াৰ পৰা স্বচ্ছ ভাৰত অভিযান আৰম্ভ হৈছিল সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 2014 চনত। 2014 চনৰ 2 অক্টোবৰত 2014 চনৰ 2 অক্টোবৰত স্বচ্ছ ভাৰত অভিযান আৰম্ভ হৈছিল। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যনে আমাক সুধিছে হাজোৰ পোৰামক্কা কোনখন পাহাৰত অৱস্থিত? হাজোৰ পোৰামক্কা কোনখন পাহাৰত অৱস্থিত সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ গৰুড়াচল পাহাৰত। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে ভাৰতৰ আটাইতকৈ দ্ৰুততম ৰেলখনৰ নাম কি?
ভাৰতৰ আটাইতকৈ দ্ৰুত গতিত চলা ৰেলখনৰ নাম কি সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বন্দে ভাৰত এক্সপ্ৰেছ। বন্দে ভাৰত এক্সপ্ৰেছ ভাৰতৰ আটাইতকৈ দ্ৰুত গতিত চলা ৰেলখনৰ নাম। এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে মোগল শাসনৰ দিনত ৰাজসভাৰ ভাষা কি আছিল। মোগল শাসনৰ দিনত ৰাজসভাৰ ভাষা কি আছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ফাৰ্চী। মোগলৰ শাসনৰ দিনত ৰাজসভাৰ ভাষা আছিল ফাৰ্চী। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে ভাৰতত পোনপ্ৰথমবাৰৰ বাবে কিমান চনত বৈদ্যুতিক ৰেল চলিছিল। ভাৰতত পোনপ্ৰথমবাৰৰ বাবে কিমান চনত বৈদ্যুতিক ৰেল চলিছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1925 চনত। 1925 চনত ভাৰতত পোনপ্ৰথমবাৰৰ বাবে বৈদ্যুতিক ৰেল চলিছিল। আৰু ইয়াৰ লগতে আমি জানি থোৱা ভাল যে আমাৰ প্ৰথম বৈদ্যুতিক ৰেলখন 1925 চনৰ 3 ফেব্ৰুৱাৰীত চলিছিল। আৰু আমাৰ ভাৰতৰ প্ৰথমখন ৰেল চলিছিল 1853 চনত। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে ভাৰতৰ সংবিধান দিৱস কোন তাৰিখে উদযাপন কৰা হয়। ভাৰতৰ সংবিধান দিৱস কোন তাৰিখে উদযাপন কৰা হয় সুধিছে। এতিয়া আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 26 নৱেম্বৰ। 26 নৱেম্বৰত ভাৰতৰ সংবিধান দিৱস উদযাপন কৰা হয়। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে জালিয়ানৱালাবাগৰ হত্যাকাণ্ড ক'ত সংঘটিত হৈছিল। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ই অমৃতসৰ। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে চাইমন কমিশ্যন কেতিয়া ভাৰতলৈ আহিছিল। চাইমন কমিশ্যন কেতিয়া ভাৰতলৈ আহিছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1928 চনত। 1928 চনত চাইমন কমিশ্যন ভাৰতলৈ আহিছিল। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে প্ৰতিমা বৰুৱা পাণ্ডে কিমান চনত পদ্মশ্ৰী বঁটা লাভ কৰিছিল। প্ৰতিমা বৰুৱা পাণ্ডে কিমান চনত পদ্মশ্ৰী বঁটা লাভ কৰিছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ই 1991 চনত। 1991 চনত প্ৰতিমা বৰুৱা পাণ্ডে পদ্মশ্ৰী বঁটা লাভ কৰিছিল। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে ভাৰতৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল কিমান। ভাৰতৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল কিমান সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 5 বছৰ। ভাৰতৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল হৈছে 5 বছৰ। এতিয়া আহিছোঁ তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে নৰ্মদা বচাও আন্দোলনৰ নেতা কোন আছিল। নৰ্মদা বচাও আন্দোলনৰ নেতা কোন আছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মেধা পাটকৰ। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে কনকলতা বৰুৱা কোন চনত শ্বহীদ হৈছিল। কনকলতা বৰুৱা কোন চনত শ্বহীদ হৈছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যন হৈছে অপশ্যন এ 1940 চনত, অপশ্যন বি 1942 চনত, অপশ্যন চি 1946 চনত আৰু অপশ্যন ডি 1930 চনত। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1942 চনত। 1942 চনত কনকলতা বৰুৱা শ্বহীদ হৈছিল। অৰ্থাৎ 1942 চনৰ ভাৰত ত্যাগ আন্দোলনত কনকলতা বৰুৱা শ্বহীদ হৈছিল। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে অসমৰ কোনজন ব্যক্তিৰ স্মৃতিত শিল্পী দিৱস পালন কৰা হয়। অসমৰ কোনজন ব্যক্তিৰ স্মৃতিত শিল্পী দিৱস পালন কৰা হয় সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ জ্যোতিপ্ৰসাদ আগৰৱালা। জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিত শিল্পী দিৱস পালন কৰা হয়। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে শ্ৰীমন্ত শংকৰদেৱৰ পিতৃৰ নাম কি। শ্ৰীমন্ত শংকৰদেৱৰ পিতৃৰ নাম কি সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কুসুম্বৰ ভূঞা। শ্ৰীমন্ত শংকৰদেৱৰ পিতৃৰ নাম হৈছে কুসুম্বৰ ভূঞা। এতিয়া আহিছোঁ তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে নাথুলা পাছ কোনখন ৰাজ্যত অৱস্থিত। নাথুলা পাছ কোনখন ৰাজ্যত অৱস্থিত সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ছিকিম। নাথুলা পাছ ছিকিম ৰাজ্যত অৱস্থিত। এতিয়া আহিছোঁ তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি। ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি হেইলি ৰাষ্ট্ৰীয় উদ্যান।
হেইলি ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান। এতিয়া আহিছোঁ তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে ভাৰতৰ আটাইতকৈ দীঘল নদী কোনখন? ভাৰতৰ আটাইতকৈ দীঘল নদী কোনখন সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি গংগা। গংগা হৈছে ভাৰতৰ আটাইতকৈ দীঘল নদী। এতিয়া আহিছোঁ তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে অসমৰ কোনখন জিলাত সৈনিক স্কুল অৱস্থিত? অসমৰ কোনখন জিলাত সৈনিক স্কুল অৱস্থিত সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি গোৱালপাৰা। অসমৰ গোৱালপাৰা জিলাত সৈনিক স্কুল অৱস্থিত। এতিয়া আহিছোঁ আমাৰ এই ভিডিঅ'টোৰ একেবাৰে শেষৰটো কুৱেশ্যনলৈ। এই কুৱেশ্যনটো আপোনালোকৰ বাবে ৰখা হৈছে। ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হয় আপোনালোকে কমেণ্টত জনাব। ইয়াত আমাৰ সুধিছে অসমৰ ৰাজ্যিক পক্ষী কি? অসমৰ ৰাজ্যিক পক্ষী কি সুধিছে। ইয়াত আমাৰ অপশ্যন এ দিছে পাৰ চৰাই, অপশ্যন বি দিছে দেওহাঁহ, অপশ্যন চি দিছে ময়ূৰ, অপশ্যন ডি দিছে কপৌ চৰাই। এই 4টা অপশ্যনৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হয় আপোনালোকে কমেণ্টত জনাব আৰু ইয়াৰ শুদ্ধ উত্তৰটো মই নেক্সট ভিডিঅ'ত জনাই দিম। এতিয়া আহিছোঁ আমি যোৱা ভিডিঅ'ত আপোনালোকৰ বাবে এটা প্ৰশ্ন ৰাখিছিলোঁ। সেইটো কৈছিলোঁ যে তাৰ শুদ্ধ উত্তৰটো মই এইটো ভিডিঅ'ত জনাই দিম। গতিকে সেই প্ৰশ্নটো আমাক সুধিছিল যে পলাশী যুদ্ধ কিমান চনত হৈছিল? পলাশী যুদ্ধ কিমান চনত হৈছিল সুধিছিল। তাত আমাৰ 4টা অপশ্যন দিছিল। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1757 চনত। 1757 চনত পলাশী যুদ্ধ হৈছিল। গতিকে আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰি দিব। যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। গতিকে আজিলৈ ধন্যবাদ।